বাখৰ বেঙেনা বৈজ্ঞানিকভাৱে ৫৮০ বছৰ পুৰণি বুলি অনুমান কৰা এই গছজোপা শিৱসাগৰ জিলাৰ বকতা মৌজাৰ জুবুলাটিং গাঁৱৰ ই এক গৌৰৱ। কিংবদন্তি অনুসৰি এই গছজোপা চতুৰ্দশ শতিকাত বৰাহী কছাৰী ৰজা মহামাণিক্যই নিজৰ ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ বাবে ৰোপণ কৰা বুলি ধাৰণা কৰা হৈছিল। আন এটা তত্ত্বই দাবী কৰে যে এই গছজোপা আহোম ৰজা স্বৰ্গদেউ চুহুংমুঙৰ এজন বিষয়াই সুৰক্ষিত কৰিছিল। তৃতীয় মতামত অনুসৰি চুতীয়া ৰজাই এই বহুমূলীয়া গছজোপা নিজৰ ৰাজ্যৰ সীমাত ৰোপণ কৰিছিল। ভাৰতৰ বিখ্যাত উদ্ভিদ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা এই গছজোপা ১৯৩৯ চনত ৰেইনডিয়া ওলিজিনছা বুলি বিজ্ঞানসন্মত নাম দিছিল।